আজিৰ এই শিক্ষক দিৱস উপলক্ষে ভাৰতীয় দলিত সাহিত্য একাডেমী ৰাজ্যিক কমিটিয়ে যি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছে। এই সভাৰ পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু ইয়াত আমন্ত্ৰিত পৰম শ্ৰদ্ধাৰ অতিথিবৃন্দ আৰু ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ৰাজ্যিক কমিটিৰ শ্ৰদ্ধাৰ সভাপতিকে ধৰি সমূহ কৰ্মকৰ্তাসকল আৰু আজিৰ এই অনুষ্ঠানত বঁটা লাভ কৰাৰ কাৰণে যিসকল পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইয়াত উপস্থিত হৈছে তেখেতসকললৈ মই প্ৰণাম যাচিছোঁ। আৰু সৰ্বপ্ৰথমে শিক্ষক দিৱস উপলক্ষে সমূহ শিক্ষাগুৰুলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ মই আনন্দিত হৈছোঁ। আজি মোৰ প্ৰায় 4খন সভাত মোক নিমন্ত্ৰণ কৰিছিলে, তথাপিও মই এই দলিত সাহিত্য সভাৰ অনুষ্ঠানটোত আহি পোৱা নাই। এবাৰ আহি পেলাই এই সভাখন চাম বুলি মই আহিছোঁ আৰু সঁচাকৈ মই আনন্দিত যে অসম ৰাজ্যিক ভাৰতীয় দলিত সাহিত্য সভাই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক তেখেতসকলৰ কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰাৰ কাৰণে যি এক প্ৰেৰণাৰ কাম কৰি আহিছে তাক মই শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত মই শিক্ষাগুৰু বন্ধুসকলক উপদেশ দিয়াৰ মোৰ কোনো ধৃষ্টতা নাই। কেৱল শিক্ষক হৈ পেলাই মই কি অনুভৱ কৰোঁ ইয়াকে অকণমান কৈ পেলাই মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ যে সৰুৰে পৰাই মোৰ একচুৱেলি শিক্ষক হোৱাৰ এটা কল্পনা আছিলে আৰু মই হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে মোৰ শিক্ষক জীৱন আৰম্ভ হৈছিল। মই ছাত্ৰ ছাত্ৰীক শিকাইছিলোঁ। তাৰ পৰাই কিয় জানো মোৰ মনত সদায় এটাই ভাৱ, মই শিক্ষক হ'ম। আৰু মই প্ৰায় ক্লাছ 8ৰ পৰাই এতিয়ালৈকে মই ডায়েৰী লিখোঁ সদায় ৰাতি, আৰু তাত শিক্ষক হোৱাৰ কথাবিলাকে মই লিখি আছিলোঁ। আৰু কি পৰ্যায়ৰ শিক্ষক হ'ম তাকো মই উল্লেখ কৰা নাছিলোঁ, কেৱল শিক্ষক হ'ম আৰু শিক্ষক হ'ম। আৰু তেনেকৈ মই শিক্ষা দি পেলাই যি মই অকণমান জ্ঞান লাভ কৰিছোঁ জীৱনত, তাক আনক বিলাই দি পেলাই মই আনন্দ পাওঁ। আৰু সেইকাৰণে প্ৰায় 28 বছৰ ধৰি মই শিক্ষা দি আহিছোঁ। আৰু এই শিক্ষা মই প্ৰায় ৰাতিপুৱাৰ পৰা ক'বলৈ গ'লে গধূলিলৈকে মই ছাত্ৰ ছাত্ৰীক দিওঁ। অসংখ্য দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকক মই বিনা পইচাৰে শিক্ষাদান কৰি আছোঁ, এতিয়াও কৰি থাকোঁ মই। আৰু তেনেকৈ যিমান দিনলৈকে মই জীয়াই থাকিম তেতিয়ালৈকে কোনোবাই যদি মোৰ বিদ্যাটো ল'ব খোজে মই তাক দি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু I enjoy the teaching learning process. সঁচাকৈ মই শিক্ষা প্ৰদান কৰি খুব আনন্দ অনুভৱ কৰোঁ আৰু শিকি পেলাই খুব আনন্দ অনুভৱ কৰোঁ। সদায় মই অধ্যয়ন কৰোঁ আৰু বহুত মই কিতাপ লিখিছোঁ, গল্প প্ৰবন্ধৰ উপৰিও মটিভেশ্যনেল কিতাপ লিখিছোঁ। আৰু যিমান পাৰি সিমানে গাঁৱে ভূঞে মোক মাতে মানুহে শিক্ষাৰ বিষয়ে ক'বৰ কাৰণে।
মই য'তেই যাওঁ সৰু গাঁওবিলাকতো যাওঁ শিক্ষাৰ কথা মানে কোৱাৰ কাৰণে মোক মাতিলে তাৰ কোনো মাননি চাননি নাই কেতিয়াবা গাড়ী ভাড়াও নাপাওঁ তেলৰ খৰচ বুলি যে লেকচাৰৰ খৰচ বুলি কোনো দিয়া নাই কেতিয়াবা তেলৰ খৰচ বুলি দিয়ে আৰু তেনেকৈ গাঁৱে দিয়ে কেতিয়াবা গাঁও সৰু সৰু গাঁওবিলাকত মাতে আৰু কেতিয়াবা স্কুলত মাতে কেতিয়াবা কলেজত মাতে আৰু কেতিয়াবা ইউনিভাৰ্চিটিবিলাকত মাতে মোৰ ক্ষুদ্ৰ মগজুৰে ঢুকি পোৱা যি অকণমান জ্ঞান মই তাক ঢিলাই আহিছোঁ আৰু এটাই মোৰ মানে লক্ষ্য কোনোবাই শুনিছে বা নুশুনক মানিছে বা নামানক যদি মোক ৰাইজে বিচাৰে তেতিয়া মই তাত যাওঁ আৰু এটা মই ভাবোঁ যেনেকৈ ছাৰ্ভিচ টু মেন ছাৰ্ভিচ টু গড মানুহক সেৱা কৰা হ'ল ভগৱানক সেৱা কৰা বিদ্যা দান নখেন্তি অপিত বৰদতি আৰু মই অনুভৱ কৰিছোঁ বিদ্যা দান কৰিলে তাৰ ক্ষয় নহয় কাৰণ আমি ছাত্ৰ ছাত্ৰীক নতুন নতুন জ্ঞানেৰে সমৃদ্ধ কৰাৰ কাৰণে অনুপ্ৰাণিত কৰাৰ কাৰণে আমিও আজীৱন ছাত্ৰৰ দৰে জীয়াই থাকিব লাগিব যিমান পাৰি আমি নতুন নতুন জ্ঞান অন্বেষণ কৰি এই জ্ঞানবিলাকক মই নতুন নতুন যিমান পাৰি জ্ঞান অন্বেষণ কৰি লাভ কৰি তাক মই ছাত্ৰবিলাকক দি আহিছোঁ আজি মাজতে মই প্ৰায় চকু একদম নেদেখা হৈ গৈছিলে তথাপিও মই মোৰ ছাত্ৰবিলাকক মই কৈ পেলাই ইংৰাজী শিকাওঁ মই এডুকেশ্যন শিকাওঁ মই বড়ো সাহিত্য শিকাওঁ মই আৰু তেনেকৈ যোগাসনো শিকাওঁ মই মোৰ চকু প্ৰায় দেখাৰো পৰি গৈছিলে প্ৰায় 2 বছৰ আখৰ চিনি নাপায় তথাপি মোৰ ছাত্ৰবিলাকক মাতি মই কৈ থাকোঁ সিহঁতে লিখি থাকে মই কৈ থাকোঁ সিহঁতে লিখি থাকে তেনেকৈ মই প্ৰায় 10খন কিতাপ মই লিখিছিলোঁ এই মানে 2 বছৰত মানে অনৰ্গল কৈ যাওঁ মানে সিহঁতে লিখি থাকে সেই ধৰণৰ মানে মানৱ জাতিক সেৱাৰ কাৰণে মই মানে কি সিদ্ধান্ত লৈছোঁ গতিকে যিয়ে নহওক আৰু মই বেছি কথা ক'ব খোজা নাই আজি এই পবিত্ৰখনত আমাৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা শিক্ষাবিদসকলক দেখি সঁচাকৈ আনন্দিত হৈছোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক যাতে আজীৱন জ্ঞানেৰে সমৃদ্ধ হৈ আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীক জ্ঞান বিৰাই যাব পাৰে আলোকিত মানুহ কৰিব পাৰে তাৰ কাৰণে আপোনালোকক ভগৱানৰ ওচৰত সাহস দিয়ক শক্তি দিব বুলি প্ৰাৰ্থনা কৰি আৰু ইয়াৰ উপৰিও অসম ৰাজ্যিক ভাৰতীয় দলিত সাহিত্য সভাই মোক নিমন্ত্ৰণ কৰি আনি যি অকণমান মোক মৰম দিলে তাৰ বাবে মই সহস্ৰ মানে প্ৰণাম জনাইছোঁ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু মোৰ এই চমু ভাষণেৰে আজিৰ সম্বৰ্ধনা শিক্ষাগুৰুসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান মুকলি কৰা বুলি মই ঘোষণা কৰিছোঁ আমাৰ বীৰেন্দ্ৰ চৰকাৰী মহোদয় সঁচাকৈ বিৰণ জ্ঞান তেখেতৰ ভাষণটো অনুভৱ কৰিলোঁ আৰু আমাৰ খুব ভাল লাগে আমি আপ্লুত হৈছোঁ এতিয়া আমি আমাৰ সকলোৰে আগতে বাট চাই আছোঁ আমি কৃতি শিক্ষক শিক্ষয়িত্ৰী বঁটা প্ৰদান এইটোৱে আমাৰ মূল আজি সভাৰ উদ্দেশ্য গতিকে কৃতি শিক্ষক শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা অনুষ্ঠান আগবাঢ়িবলৈ আমাৰ সন্মানীয় সভাপতি অশ্বিনী কুমাৰ নাথ আৰু উপ সভাপতি সংশ্লিষ্ট নাথক